নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা কাকতি। মোৰ ৰচনাৰ বিষয়বস্তু হ'ল আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ মই এই 5টা কাম কৰিম। ভূমিকা: বৰ্তমান ভাৰত চৰকাৰৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা বিশ্বৰ দৰবাৰত যি অভিযানৰ মূল লক্ষ্য হৈছে স্থানীয় উদ্যোগ। ইয়াৰ দ্বাৰা উৎপাদন বৃদ্ধি কৰি স্ব-নিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হ'বলৈ ব্যক্তিগত সামাজিক দায়বদ্ধতা দ্বাৰা বা জৰিয়তে ৰাষ্ট্ৰীয় স্তৰত প্ৰভাৱ পেলাব পৰা যায়। যেনে বস্ত্ৰশিল্প উদ্যোগ, হস্ততাঁত, বোৱা কটা কাপোৰ এক উদ্যোগ গঢ়ি স্থানীয় উৎপাদনক হিচাপে গঢ়ি তুলিবলৈ বা স্ব-নিৰ্ভৰশীলতাৰ জৰিয়তে উৎপাদন বৃদ্ধি কৰি ৰাষ্ট্ৰক এখন প্ৰগতি পথত দেখুৱাব পৰা যায়। মোৰ প্ৰথম কামটো হৈছে স্ব-নিৰ্ভৰতা জনসচেতনতা অন্তৰ্ভুক্ত কৰি স্থানীয় উৎপাদনৰ মাজেৰে বিদেশী পণ্যৰ ওপৰত নিৰ্ভৰ নকৰি আমাৰ পণ্যবোৰ ব্যৱহাৰ কৰিব পৰা যায়। যেনেকৈ মেক ইন ইণ্ডিয়া চিহ্নযুক্ত মোহৰ দি আমাৰ পণ্যবোৰ পৰিয়াল, বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়া, গাঁও পৰিচাৰ্য কৰি সেইবোৰ ব্যৱহাৰ উপযোগী কৰি প্ৰেৰণা দিব পৰা যায়। কিন্তু অৰ্থনীতিৰ টনকিয়াল হোৱাটো বাঞ্ছনীয়। মোৰ দ্বিতীয় কামটো হৈছে মই স্থানীয় যুৱক-যুৱতীক বিকাশৰ মাধ্যমেৰে উদ্যোগীমুখী স্বাধীন কৰ্মশালাৰ জৰিয়তে যেনে কৃষিভিত্তিক উদ্যোগ, জৈৱিক উদ্যোগ, মিনাৰেল ৱাটাৰ আদি প্ৰশিক্ষণৰ মাধ্যমেৰে সেই পণ্যবোৰ জৰিয়তে বজাৰত প্ৰচাৰ সাধন কৰিম। মোৰ তৃতীয় কামটো হৈছে বাঁহ-বেত, প্লাষ্টিক, পেলনীয়া এই পণ্যবোৰ ব্যৱহাৰ উপযোগী কৰিবলৈ প্ৰশিক্ষণৰ গাঁৱে-ভূঞে, চহৰে-নগৰে যুৱক-যুৱতীসকলক সচেতনতা যোগাই আত্মনিৰ্ভৰশীলতা পৰিচয় কৰিব পৰা যায়। উদাহৰণস্বৰূপে, মই ঘৰত পুনৰ ব্যৱহাৰ কৰি স্থানীয় উন্নয়ন সুনিশ্চিত কৰিম। মই ভাবোঁ এই কাম কৰি ভাৰতক সচেতনতা প্ৰদান কৰিম আৰু সবুজ আত্মনিৰ্ভৰ গঢ়ি তুলিম। মোৰ চতুৰ্থ কামটো হৈছে মই ডিজিটেল টেকন'লজিৰ জৰিয়তে যিবোৰ এপ ভাৰতীয় প্ৰযোজ্য হোৱা যুৱক-যুৱতীসকলক এই চব ব্যৱহাৰ কৰি ঘৰুৱা স্তৰত ব্যৱহৃত সামগ্ৰী যেনে বজাৰ ক্ৰয় কৰি চেনি, দাইল, হালধি, চাহপাত, মছলা আদি ক্ৰয় কৰি আনি পেকেজিং মাধ্যমেৰে বিক্ৰী কৰি সেইবোৰৰ পৰাও আত্মনিৰ্ভৰশীলতা দিব পৰা যায়। মোৰ পঞ্চম কামটো হৈছে মই সামাজিক মাধ্যমেৰে পঞ্চায়ত ৰাজ সভাত জনসচেতনতাৰে বিভিন্ন জাতি-উপজাতিক এক মিলি এই পণ্যবোৰৰ বিষয়ে প্ৰচাৰ কৰি আত্মনিৰ্ভৰশীল ভাৰতক সংযোগ কৰি সুচল কৰিব পৰা যাব। যেনে স্থানীয় বজাৰ উন্নয়ন কৰা, জাতীয় ঐক্য সৃষ্টি কৰা বা সুচল যাতায়াত আদি। এই 5টা কামৰ মাধ্যমেৰে ব্যক্তিগত স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈকে অৰিহণা যোগাই আত্মনিৰ্ভৰশীল ভাৰতক উপৰিও নিজৰ দায়িত্ব পালন কৰি এক স্বপ্ন বিশ্বৰ গঢ়ি বাস্তৱ ৰূপ দিব পৰা যাব।